ৰাতি পুৱাল আটাইৰে চিলমিলকৈ টোপনি আহিল। কেৱল চম্পক সাৰে আছিল। চম্পকৰ হুলস্থুলত আটাইৰে টোপনি ভাঙিল। আৰু কিমান শুই থাক তহঁত, সৌ তাতে দমকল আছে, তাতে মুখ হাত ধুই আহিব পাৰ। মই ইতিমধ্যে ধুই আহিছোঁ, চম্পকে সমুদ্ৰহঁতক উদ্দেশ্যি ক'লে। ৰাতি পুৱাল বুলিয়ে এনেদৰে চিঞৰিব লাগেনে? পৱনে বিৰক্তিৰে ক'লে। চম্পকে হাঁহিলে। ইতিমধ্যে এজন এজনকৈ আটাই অলপ আঁতৰত থকা দমকলটোৰ ওচৰলৈ গৈ হাত মুখ ধুই আহিল। খন্তেক পিছতে ষ্টেচন চকীদাৰ এজন আহি আটাইকে উদ্দেশ্যি ক'লে, আপোনালোকক মাষ্টৰ বাবুৱে চাহ খাবলৈ মাতিছে। চাহ? সমুদ্ৰই আটাইৰে মুখলৈ চালে। সৌৱা মাষ্টৰ বাবু দেখোন এইফালে আহি আছে। কিছু আঁতৰৰ ঘৰ এটাৰ পৰা ষ্টেচন মাষ্টৰক ওলাই অহা দেখি নিতুৱে ক'লে। ষ্টেচন মাষ্টৰ ইতিমধ্যে নিজৰ কোৱাৰ্টাৰৰ পৰা ওলায়েই খৰতকীয়া খোজেৰে সেইফালে আগুৱাই অহা আটাইয়ে দেখা পালে। এনেতে এক পৰিৱেশৰ মাজত এই মানুহজনে কেনেকৈ দিনৰ পাছত দিন কটাইছে? সুজাতাই ক'লে। পেটৰ দায়ত, ৰশ্মিৰেখাই লাহেকৈ ক'লে। ইতিমধ্যে ষ্টেচন মাষ্টৰজন ওচৰ চাপি আহি প্ৰত্যেকলৈ চাই হাতযোৰ কৰি ক'লে, নমস্কাৰ। নিশাটো নিশ্চয় কষ্টেৰে পাৰ কৰিলে। কি কৰিব, নিজকে বৰ দুখী দুখী লাগিছে। নাই নাই, আপুনি এইবোৰ সৰু কথাৰ বাবে চিন্তা নকৰিব। এইবোৰ আমাৰ দৈনন্দিন অভ্যাসৰ কথা। যা হওক, মোৰ ঘৰতে চাহ একাপ খাই আহিব ব'লক, সুধা চাহ, হাঁহি মাৰি ষ্টেচন মাষ্টৰজনে ক'লে। আপুনি মিছাতে কষ্ট কৰিলে, সমুদ্ৰই ক'লে। কষ্ট আপোনালোকৰহে হ'ব। বাৰু আপোনালোকৰ হাতত চাহ খোৱা কাপ বা মগ আছে নেকি? ষ্টেচন মাষ্টৰজনে সুধিলে। আমাৰ ওচৰত আটাইবোৰ বস্তুৱেই আছে, দিয়ক বাৰু, প্ৰবালে প্ৰশ্ন কৰিলে। তেন্তে মই চাহখিনি ইয়ালৈকে লৈ আহোঁ, আপোনালোকৰো অসুবিধা নহ'ব, বেয়া পাব নেকি? ষ্টেচন মাষ্টৰে সুধিলে। নাই নাই, বেয়া কিয় পাম, আপোনাৰ অসুবিধা নহ'লে ইয়ালৈকে আনিব পাৰে, প্ৰবালে হাঁহি উত্তৰ দিলে। ষ্টেচন মাষ্টৰজনে লগে লগে চকীদাৰজনক লগত লৈ কোৱাৰ্টাৰৰ ফালে আগবাঢ়িল। খন্তেক পিছতে চকীদাৰজনে কেটলি এটাত চাহ আৰু থাল এখনত ৮২মান কল লৈ আহিল। পিছে পিছে ষ্টেচন মাষ্টৰ। এয়া কল মোৰ কোৱাৰ্টাৰৰ বাৰীতে হৈছিল, মালভোগ কল, খাই ভাল পাব, খাই চাওকচোন। এইবুলি ষ্টেচন মাষ্টৰ প্ৰবালহঁতৰ কাষতে বহিল। আপুনি আমাৰ কাৰণে মিছাতে কিয় কষ্ট কৰিলে? এইখিনি আমি নিজে কৰি ল'ব পাৰিলোহেঁতেন, সমুদ্ৰই মাত লগালে। একো কষ্ট হোৱা নাই মোৰ, চাহখিনি খাওকচোন, ঠাণ্ডা হ'ব। ষ্টেচন মাষ্টৰে হাঁহি এটা মাৰি হাত দুখন মোহাৰি মোহাৰি ক'লে। আটাইয়ে কল আৰু চাহখিনি ভগাই ল'লে। ষ্টেচন মাষ্টৰ আৰু চকীদাৰজনকো একো কাপকৈ চাহ দিলে। বন্দনাই বেগৰ পৰা বিস্কুট উলিয়াই আটাইকে দিলে। এটা কথা সুধো, ষ্টেচন মাষ্টৰজনে মাজতে মাত লগালে। কওকচোন, প্ৰবালে আগ্ৰহেৰে সুধিলে। আপোনালোকৰ প্ৰগ্ৰেম কিমান দিনৰ? 2 দিনো হ'ব পাৰে, তাতকৈ বেছিও হ'ব পাৰে, প্ৰবালে ক'লে। বেয়া নাপাব, আপোনালোকৰ হাতত ৰচদ পাতি পৰ্যাপ্ত পৰিমাণৰ নেদেখিহে সুধিলোঁ। যিকেইদিন ৰচদ পাতি আছে আমি সিমান দিনহে থাকিম। ইয়াত ক'ৰবাত দোকান পাতি আছে যদি আমি ইয়াৰ পৰাও কিছু বস্তু বাহানি ল'ম, এইবাৰ চম্পকে মাত লগালে। ষ্টেচনৰ ওচৰত ক'তো দেখোন নাই, সৌ চাহ বাগানতহে 2খনমান দোকান আছে, তাত সপ্তাহত এখন সৰু হাটো বহে, ষ্টেচন মাষ্টৰে ক'লে। আমি মাত্ৰ 2 দিনৰ কাৰণেহে আহিছোঁ, এতেকে ৰচদ পাতি যিখিনি আছে সেইখিনিয়ে যথেষ্ট হ'ব, সমুদ্ৰই ক'লে। ষ্টেচন মাষ্টৰে দুনাই একো নক'লে। পুৱা 8মান বজাত আটাইয়ে পদব্ৰজে বৰডুবি অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। কেনেকৈ যাব লাগে ষ্টেচন মাষ্টৰে সকলোকে ভালদৰে বুজাই দিলে। ষ্টেচনৰ পৰা কেইখোজমান যাওঁতেই হঠাৎ হাবিৰ ফালৰ পৰা মূৰত প্ৰকাণ্ড বোজা এটা লৈ ভুটীয়া দুজন অহা দেখি প্ৰবাল বন্দনাহঁত থমকি ৰ'ল। এয়া কি আনিছাহে ককাই? চম্পকে ভুটীয়া দুজনৰ ওচৰ চপাৰ লগে লগে সুধিলে। কি লাগিব? ভুটীয়া দুজনে ৰৈ সুধিলে। কি আনিছা চাওঁ? চম্পকে কোৱাৰ লগে লগে ভুটীয়া দুজনে মূৰৰ টোপোলা দুটা মাটিত নমাই খুলিবলৈ ধৰিলে। ইহঁতৰ টোপোলাতনো কি থাকিব? পৱনে বিৰক্তি প্ৰকাশ কৰি ক'লে। গছৰ গুটি কিছুমান, নানান আকৃতিৰ শিপা, তাকে ভৈয়ামৰ মানুহক ঠগি বেচিব। আচলতে নহয় পৱন, তোৰ ধাৰণা ভুল। এই গছৰ গুটি আৰু শিপাবোৰতো কিবা এক অদ্ভুত শক্তি আছে, সমুদ্ৰই ক'লে। ধেত, গছৰ শিপাত অদ্ভুত শক্তি? ইমান অন্ধবিশ্বাস ভাল নহয়, চম্পকে হাঁহি ক'লে।
আচলতে এয়া তাৰ সৰুৰ সাহিত্য বেছিকৈ পঢ়াৰ ফল, পৱনে ঠাট্টাৰ সুৰত ক'লে। ইতিমধ্যে ভুটীয়া দুজনে নিজৰ টোপোলা দুটা খুলিলে। টোপোলাৰ পৰা সিহঁতে পোনতে কিছুমান সাৰৰ টুকুৰা বাহিৰ কৰিলে। এইবোৰ কি? ৰশ্মিৰেখাই মুখ বিকটাই সুধিলে। এইবোৰ হাৰ্ডি আছে। বাঘ, লুমৰি, ভালুক, কুকুৰ, বান্দৰ চব জন্তুৰে হাৰ্ডি আছে, এজন ভুটীয়াই ক'লে। এইবোৰেৰে কি কাম হ'ব? পৱনে সুধিলে। বেমাৰ ভাল হ'ব, ভূত ভাগিব, লবি নেকি ল? ভুটীয়াজনে এডোখৰ সাৰ হাতত উঠাই দেখুৱাই ক'লে। আৰু কি কি আছে? সমুদ্ৰই সুধিলে। এবাৰ ভুটীয়া দুজনে ৰং বিৰঙৰ মণি কিছুমান উলিয়াই দেখুৱালে। ৰুদ্ৰাক্ষৰ গুটি আছে নেকি? সমুদ্ৰই সুধিলে। এজন ভুটীয়াই সৰু টোপোলা এটাৰ পৰা সৰু ডাঙৰ ৰুদ্ৰাক্ষৰ গুটি কিছুমান উলিয়াই সমুদ্ৰক দেখুৱালে। সমুদ্ৰই তাৰ মাজৰ পৰা বাছি এটা হাতত তুলি ল'লে আৰু মনোযোগেৰে লক্ষ্য কৰিবলৈ ধৰিলে। এইবোৰ বাদ দে, বল যাওঁ, চম্পকে বিৰক্তিৰে ক'লে। এইটো ৰুদ্ৰাক্ষৰ গুটিত কিমান দাম ল'বি? সমুদ্ৰই গুটি এটা দেখুৱাই সুধিলে। এইটো 2মুখী গুটি আছে, ভুটীয়াজনে ক'লে। এইটোৰ দাম 20 টকা লাগিব। হেৰ', এটা গুটিতে ইমান দাম নে? এইবোৰ পিন্ধি তই সন্যাসী হবি নেকি সমুদ্ৰ? চম্পকে ঠাট্টা কৰি সুধিলে। ৰুদ্ৰাক্ষৰ মহিমাৰ বিষয়ে তহঁতে কি বুজিবি? এইবুলি সমুদ্ৰই ভুটীয়াজনক সুধিলে। 2মুখী আৰু এটা দিয়া, বস্তুটো চাওঁ। সমুদ্ৰৰ হাতৰ পৰা নিতুৱে গুটিটো চালে। ইতিমধ্যে ভুটীয়াজনে 2মুখী ৰুদ্ৰাক্ষৰ আৰু এটা উলিয়াই সমুদ্ৰৰ হাতত দিলে। এইটো মোক দিয়া সমুদ্ৰদা, মই পিন্ধিম, নিতুৱে হাঁহি ক'লে। পিন্ধা, সমুদ্ৰই ক'লে। তোৰো কাম নিতু, বস্তু আৰু পিন্ধিবলৈ নাপালি? তাতকৈ কঁঠালৰ গুটি কেইটামান চিলাই ওলমাই ল, ককায়েক পৱনে ঠাট্টা সুৰত ক'লে। ইও এটা ষ্টাইল, নিতুৱে হাঁহি ক'লে। ষ্টাইল নহয়, ৰুদ্ৰাক্ষৰ গুটিৰ অনেক গুণ আছে। কাৰোবাক লাগে নেকি? সমুদ্ৰই সুধিলে। নালাগে দেই, তুমিয়েই পিন্ধা, প্ৰবালৰ পত্নী বন্দনাই ক'লে। ৰশ্মি, তুমি পিন্ধিবা? সমুদ্ৰই ৰশ্মিৰেখালৈ চাই এইবাৰ সুধিলে। তুমি দিলেতো মই পিন্ধিবই লাগিব, ৰশ্মিৰেখাই হাঁহি ক'লে। সমুদ্ৰই ৰশ্মিৰেখাৰ কাৰণেও এটা লৈ ভুটীয়া দুজনক 50 টকাৰ নোট এখন দি সুধিলে। হ'বনে? হ'ব, ভুটীয়া দুজনে ক'লে। দলটো আগবাঢ়িল। ৰুদ্ৰাক্ষৰ গুটিৰ মহিমা তহঁতৰ দৰে নাস্তিকবোৰে কি বুজিবি? এই ৰুদ্ৰাক্ষৰ গুটি 1 মুখৰ পৰা 14 মুখলৈকে আছে আৰু প্ৰত্যেকবিধে অপাৰ গুণৰ অধিকাৰী, সমুদ্ৰই ক'লে। তোৰ বাৰু ইমান অন্ধবিশ্বাস কিয়? ৰুদ্ৰাক্ষ প্ৰকৃততে কি? এটা গছৰ গুটিহে। গছৰ গুটিৰ হিচাপে ৰুদ্ৰাক্ষৰ গুটিত যি গুণ থকা উচিত সেই গুণ আম কঁঠালৰ গুটিতো থাকিব পাৰে, পৱনে ক'লে। বাদ দিয়া, কাজিয়া কৰিবলৈ তোমালোকে আৰু বস্তু নাপালা। সৰু সৰু কথাবোৰকে লৈ তোমালোকে ভাল চুপতি মাৰি থাকিব পাৰা, প্ৰবালৰ পত্নী বন্দনাই বিৰক্তিৰে ক'লে। এই অন্ধবিশ্বাসবোৰ দেখিলে দুআষাৰ নকৈ থাকিব নোৱাৰোঁ। সমুদ্ৰৰ দৰে ডেকা ল'ৰা এজন এইদৰে কুসংস্কাৰাচ্ছন্ন হ'লে ভাল লাগে নেকি? তই বাৰু এই ৰুদ্ৰাক্ষৰ গুটি কিয় লৈছ, সঁচা কথা কচোন সমুদ্ৰ, পৱনে সুধিলে। চতুৰ্মুখী ৰুদ্ৰাক্ষই বিপদৰ পৰা ৰক্ষা কৰে, ঈশ্বৰৰ সহায় লাভ হয়। সমুদ্ৰৰ কথা শুনি পৱন, বন্দনা, প্ৰবালে সজোৰে হাঁহি দিলে। মূৰ্খটোৰ কথা শুনি ৰুদ্ৰাক্ষৰ গুটিটোৱে তাক বিপদৰ পৰা ৰক্ষা কৰিব, পৱনে বিদ্ৰূপ কৰি ক'লে। আৰে ভাই, তহঁত এই ৰুদ্ৰাক্ষৰ গুটিটোৰ কাৰণে ইমান কিয় লাগি আছ? মোৰ ভাল লাগে, মই বিশ্বাস কৰোঁ, এতেকে মই লৈছোঁ। তহঁতে বিশ্বাস নকৰ, নলবি বা নিপিন্ধিবি। মইতো তহঁতৰ ডিঙিত আৰিবলৈ জোৰ কৰা নাই, সমুদ্ৰই খঙেৰে ক'লে। মোৰ কিন্তু বিশ্বাস অবিশ্বাসৰ কথা নাই দেই, মই এনে বস্তু ডিঙিত আৰি ভাল পাওঁ কাৰণেহে লৈছোঁ, নিতুৱে ক'লে। আচল কথা হৈছে বিশ্বাস, মানিলে ধান, নামানিলে পতান। বিশ্বাসে মিলয় হৰি, তৰ্কে বহুদূৰ, এবাৰ ৰশ্মিৰেখাই ক'লে। দলটো আগুৱাই গৈ থাকিল। বাটৰ দুয়োকাষে অৰণ্য, মানুহৰ সমান ওখ ঘাঁহ, তাৰ মাজে মাজে সৰু সৰু জোপোহা গছ, কেতিয়াবা আকৌ উন্মুক্ত বন প্ৰান্তৰ তাৰ বুকুত একা বেকা পথৰেখা। এটা সময়ত দলটো গৈ লক্ষ্যস্থানত উপনীত হ'ল। পাহাৰীয়া অঞ্চল, সন্মুখত পাহাৰৰ পৰা প্ৰবল বেগেৰে বৈ অহা সুনীল জলাধাৰ, বিস্তীৰ্ণ মসৃণ শিলনিৰে ভৰা নদী। প্ৰাকৃতিক সৌন্দৰ্যৰ পৰিপূৰ্ণ ঠাইখণ্ডই আটাইকে মোহিত কৰিলে। এই অসীম সৌন্দৰ্য ৰাশিৰ মাজত সকলোৱে যেন নিজকে বিলীন কৰি দিব।
তুমি ঠিকেই কৈছিলা ৰশ্মি। প্ৰবালে ৰশ্মিৰেখাক উদ্দেশ্যি মাত লগালে। এয়া যেন সৌন্দৰ্যৰ খনি। পৃথিৱীৰ সমস্ত সৌন্দৰ্য যেন ইয়াতে থুপ খাই আছে। কান্ধত তথা পিঠিত ভাৰ লৈ বৈ নিয়া টোপোলাবোৰ নমাই আটায়ে ভাগৰত ক্লান্ত হৈ তাতে বহি পৰিল। উফ ৰাম, বৰ কষ্ট দেই। চম্পকে ভৰিৰ পৰা জোতাযোৰ খুলি ভৰি দুখন ফুলিছে নেকি তাকে পিটিকি পিটিকি চালে। এনেকৈ আহি লাভ নাই, এতিয়া 11 বাজিলেই। নিশাটো পাৰ হোৱাৰ পিছত কালিলৈ আকৌ ঘূৰি যাবই লাগিব, কাৰণ আমাৰ হাতত থকা আহাৰ কালিলৈ নিশালৈ কি হ'ব। প্ৰবালে ক'লে, ইয়াত ৰাতি কেনেকৈ থাকিবা? হাতীৰ জাকে আহি আটাইকে গছকি থৈ যাব। হাতী নাহিলেও বাঘ ভালুক নিশ্চয় আহিব, সুজাতাই ক'লে। ইমান ভয় কিহৰ? বাঘ হাতী নোলালে থ্ৰিল কেনেকৈ জমিব? মই অৱশ্যে মোৰ এই সংগীকো লৈ আহিছোঁ। এইবুলি প্ৰবালে বেগৰ পৰা নিজৰ 38 কেলিবাৰৰ পিষ্টলটো উলিয়াই দেখুৱালে। ৰিংগু, তই তোৰ গুণ্টেন পিষ্টলটো আনিছনে নাই? সমুদ্ৰই চম্পকলৈ চাই ঠাট্টাৰ সুৰত ক'লে। এইটোনো কি? চম্পকে হাঁহি এটা মাৰি বেগৰ পৰা নিজৰ পিষ্টলটো উলিয়াই দেখুৱালে। বাৰু ৰশ্মি, তুমি যে কৈছিলা এইফালে ক'ৰবাত দুৰ্গ এটা আছে, ক'ত আছে সেই দুৰ্গ? সুজাতাই ৰশ্মিৰেখাক সুধিলে। মই দুৰ্গটোৰ বিষয়ে আনৰ মুখৰ পৰাহে শুনিছোঁ, কিন্তু এই দুৰ্গটো ক'ত আছে নাজানো। সময়বোৰ অতিবাহিত হ'বলৈ ধৰিলে। নিশাটোৰ কাৰণে সেই ঠাইতে সৰু সৰু 6টা তম্বু তৰা হ'ল। পাতল ৰবৰৰ দ্বাৰা তৈয়াৰী তম্বু। এয়াই থ্ৰিল নেকি? আহাৰ আদি খোৱাৰ পাছত তম্বুৰ ভিতৰত শুবলৈ গৈ ইটিকিঙৰ সুৰত চম্পকে সুধিলে। বাঘ এটাই সেই কাণৰ ওচৰতে চিঞৰিলেহে থ্ৰিল হয় নেকি? নিতুৱে হাঁহি মাৰি সুধিলে। তম্বুৰ কাষতে নৈখন। নৈৰ কুলুকুলু শব্দৰ বাহিৰে ক'তো কোনো শব্দ নাই। সেই শব্দৰ মাজতে বেসুৰাকৈ কিছু আঁতৰত কিবা এটাই চিঞৰি উঠিল। কুকুৰে ৰাউচি টানিলে যেনে শব্দ হয়, ঠিক তেনে এক দীঘলীয়া চিঞৰ। সেইটো কিহৰ চিঞৰ? নিতু একেজাপে উঠি বহিল। ইমান ভয়নে? সুজাতাই ক'লে। সেয়া কুকুৰৰ চিঞৰ। এই অৰণ্যত কুকুৰ ক'ৰ পৰা আহিল? নিতুৱে পুনৰ প্ৰশ্ন কৰিলে। বোধহয় ৰাং কুকুৰ। নদীৰ সিপাৰৰ সৌ পাহাৰটোত চিঞৰিছে। শুই থাক নিতু, ভয় নকৰিবি, ককাইক পৱনে ক'লে। নাই, মই ভয় কৰা নাই, অনুচ্চ কণ্ঠেৰে ক'লে নিতুৱে। চিঞৰটো পুনৰ শুনা গ'ল। অতি বিকৃত চিঞৰ। এবাৰ দুবাৰকৈ পিছত একে লেঠাৰিয়ে চিঞৰিয়ে থাকিল। খন্তেক পিছতে আনটো তম্বুৰ পৰা প্ৰবাল ওলাই আহিল বাহিৰলৈ। চম্পক, তম্বুৰ বাহিৰৰ পৰা প্ৰবালে মাতিলে। প্ৰবাল, কি হ'ল? চম্পকে ভিতৰৰ পৰা মাত লগালে। সেইটো কিহৰ চিঞৰ শুনিছনে? প্ৰবালে সুধিলে। ৰাং কুকুৰৰ হ'ব পাৰে, এইবুলি চম্পক বাহিৰলৈ ওলাই আহিল। প্ৰবাল, ভয় নকৰিবি, অৰণ্যৰ মাজত এইবোৰ চিঞৰ একো কথা নহয়, পৱনে মাত লগালে। বাহিৰত প্ৰবাল আৰু চম্পকে চিঞৰটো পুনৰ শুনিবৰ বাবে উৎকৰ্ণ হৈ ৰ'ল। কেইটামান মুহূৰ্ত মাথোন পুনৰ কাণত পৰিল সেই বিকট দীঘলীয়া চিঞৰটো। চিঞৰটো কুকুৰৰ চিঞৰৰ দৰে লাগিছেনে? প্ৰবালে চম্পকক উদ্দেশ্যি সুধিলে। প্ৰবালে খন্তেক পৰ টভক মাৰি ৰৈ ওলোটাই প্ৰশ্ন কৰিলে। তেন্তে সেইটো কিহৰ চিঞৰ? কি জন্তুৰ চিঞৰৰ দৰে লাগিছে বাৰু? চম্পকে প্ৰশ্ন কৰিলে। মই ধৰিব পৰা নাই। জন্তু এনেকৈ চিঞৰেনে? চৰাইও হ'ব পাৰে। চৰাই নহয়। সমুদ্ৰই কি কৰি আছে? চম্পকে সুধিলে। শুই আছে। মই দুবাৰ মাতিলোঁ, সাৰ সুৰেই নাই। সি শুনা হ'লে এই চিঞৰ কিবা অপদেৱতাৰ চিঞৰ বুলি ক'লেহেঁতেন, চম্পকে হাঁহি ক'লে। এতিয়াও কম। হঠাৎ পিছফালৰ পৰা সমুদ্ৰই মাত লগোৱাত দুয়ো পিছলৈ ঘূৰি চালে। সমুদ্ৰ? চম্পকে মাত লগালে। তহঁতে বিশ্বাস নকৰিব পাৰ, এই চিঞৰ কোনো পাৰ্থিৱ চিঞৰ নহয়, সমুদ্ৰই ক'লে। মানে? চম্পক আৰু প্ৰবাল দুয়ো একেলগে প্ৰশ্ন কৰিলে। পৃথিৱীৰ মুখ এৰিব নোৱাৰা কোনো অপাৰ্থিৱ শক্তিয়ে কুকুৰ বা কুকুৰ নেচিয়া বাঘৰ দেহৰ ধাৰণ কৰি এনেদৰে ওপৰলৈ মুখ কৰি আৰ্তনাদ কৰে, সমুদ্ৰই পুনৰ ক'লে। প্ৰবাল আৰু চম্পকে পৰস্পৰে পৰস্পৰৰ মুখলৈ চালে। সমুদ্ৰৰ কথাৰ প্ৰতিবাদ কৰিবলৈ সাহ নকৰিলে। এই আৰ্তনাদৰ মূলতে হৈছে সিহঁতৰ আত্মাৰ মুক্তিৰ বাবে কৰুণ বিননি। পৃথিৱীৰ মোহত থাকিলেও সিহঁতৰ এই জীৱন হয়তো অসহনীয় হৈ পৰিছে।
সমুদ্ৰই পুনৰ ক'লে। নদীৰ সিপাৰৰ কোনো অচিন ঠাইৰ পৰা চিঞৰটো তেতিয়াও ভাহি আহিছিল। বাহিৰত তহঁতে কি কৰি আছ চম্পক? পৱনে তম্বুৰ ভিতৰৰ পৰা মাত লগালে। ব'ল শুওঁগৈ, প্ৰবালে ক'লে। আটাইয়ে পুনৰ তম্বুৰ ভিতৰলৈ সোমাল।